মহিলা উদ্যমিতা আঁচনি প্ৰথম কিস্তিৰ ধন আপোনালোকক আমি চেক যোগে পুনৰবাৰ স্বাগতম জনালো। ইতিমধ্যে আপোনালোকৰ কাৰণে আহি গ'ল ভাল খবৰ। যিসকল মহিলা ইতিমধ্যে যি আত্মসহায়ক গোটৰ লগত জড়িত হৈ আছিলে বা যি লাখপতি বাইদেউ আঁচনি আছে বা উদ্যমিতা যি মহিলা উদ্যমিতা আঁচনি আছিলে, এই মহিলা উদ্যমিতা আঁচনিৰ আজি যি প্ৰথম 10,000 টকা দিয়াৰ কথা আছিলে, আজি মুখ্যমন্ত্ৰীয়ে এই প্ৰথম 10,000 টকাৰ যিটো কিস্তি আছে এইটো ইতিমধ্যে মুকলি কৰিলে। আজি আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে সম্পূৰ্ণ ডিটেইলছ আপোনালোক জানিব পাৰিব যে যেটো 10,000 টকা যেটো আপোনালোকে লাভ কৰিব, এই 10,000 টকাটো আপোনালোকে কোনে লাভ কৰিব, কেনেদৰে লাভ কৰিব আৰু সেই 10,000 টকা দি আপোনালোকে কি কৰিব লাগিব, মুখ্যমন্ত্ৰী এই গোটেই কথা ইতিমধ্যে উল্লেখ কৰিছে। তাৰ লগতে যি বিহালীৰ পৰা যেটো বিহালীৰ পৰা যেটো লাখপতি বাইদেউ যেটো আঁচনি আছে বা উদ্যমিতা বিকাশ যেটো আঁচনি আছে, এই উদ্যমিতা আঁচনিৰ শুভ আৰম্ভ কৰাৰ লগতে বিহালীৰ প্ৰায় 23,000 মহিলাক আজি এই 10,000 টকাটো প্ৰদান কৰিলে। এই 10,000 টকাটো চেক যোগে ইতিমধ্যে প্ৰদান কৰিব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে। তাৰ লগতে সৰ্বমুঠ অসমত প্ৰায় 27 লাখ মহিলাক এই আঁচনিৰ লগত জড়িত কৰি এই মহিলাক প্ৰথম 27 লাখ মহিলাক এই 10,000 টকাটো প্ৰদান কৰিব। গতিকে মুখ্যমন্ত্ৰী ইতিমধ্যে ঘোষণা কৰিছে যে যি 27 লাখ মহিলাই যি 10,000 টকা লাভ কৰিব, এই 10,000 টকা দি আপোনালোকে আগলৈ কি ব্যৱসায় কৰিব লাগিব, ব্যৱসায় কৰাৰ পিছত আপোনালোকে অহা বছৰ আৰু কিমান টকা লাভ কৰিব। গতিকে আপোনালোকে এই সকলোখিনি জানিবলৈ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। তাৰ লগতে মুখ্যমন্ত্ৰীৰ বক্তব্যসমূহ আপোনালোকক শুনাম। তাৰ লগতে সকলোকে এটা ৰিকুৱেষ্ট থাকিল, আপোনাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিব। তাৰ লগতে যেটো চেনেলৰ যেটো নটিফিকেশ্যন থাকে আপোনালোকে নটিফিকেশ্যনটো অন কৰি ৰাখিব। শুনক যে মহিলা উদ্যমিতা আঁচনিটো কি আৰু এই আঁচনিটোৰ পৰা আমি কেনেকৈ উপকৃত হ'ব পাৰিম। আজি আমি মহিলা উদ্যমিতা আঁচনি প্ৰথম কিস্তিৰ ধন আপোনালোকক আমি চেক যোগে বিতৰণ কৰিম। মিটিঙৰ পিছতে আপোনালোকক আমি চেক দিম। আপোনালোকে আজিয়ে ঘৰত চেকখন লৈ যাব। চেকখন লৈ যোৱাৰ পিছত আপোনালোকে চিন্তা কৰিব যে আমি কি কাম কৰিব পাৰোঁ। যদি আমি আজিয়ে গৈ মোবাইল কিনি দিলোঁ, তেতিয়াহ'লে হাঁহে আৰু কণী নিদিব, হাঁহটোৱে মৰি থাকিব। হাঁহটোৱে কণী দিব লাগে নাই? এতিয়া এই 10,000 টকাটো লৈ আমি বহুত মহিলাক যাৰ 3টাতকৈ বেছি সন্তান, তেওঁলোকক এই আঁচনিটো আমি দিয়া নাই। কিয় দিয়া নাই? ঘৰত যদি 3টা বাচ্চাই আছে, কেনেকৈ তেওঁলোকে প্ৰডাকশ্যন কাম কৰিব, উৎপাদনৰ কাম কৰিব। জনজাতীয় লোকসকলক আমি 4টা দিছোঁ, বাগিচাৰ লোকক 4টা দিছোঁ, বাকী 3টা। কাৰণ যিমানে সন্তান বেছি হ'ব, দেউতাক মাকৰ দায়িত্ব সিমানেই বেছি, তেওঁলোকে উৎপাদনমূলক কাম কৰিব নোৱাৰিব। আমাৰ আঁচনিটোৰ লক্ষ্য হৈছে যে আমি আপোনালোকক আজি 10,000 টকা আপোনালোকক দিম আৰু আপোনালোকে অহা 1 বছৰ এই 10,000 টকাটো সৎ ব্যৱহাৰ কৰিব। কোনোবাই শালত দিব, কোনোবাৰ গিৰিয়েক বা স্বামীৰ ব্যৱসায় আছে, তাতে 10,000 টকাটো দিব, কোনো আপত্তি নাই। বেয়া কামত খৰচ কৰিব নালাগে, ভাল কামত খৰচ কৰাত কোনো আপত্তি নাই। ঘৰত যদি মোৰ বাগিচা আছে, ক্ষুদ্ৰ চাহ খেতি আছে, তাতো লগাই দিয়ক, কোনো অসুবিধা নাই। শালত কৰক, মুৰ্গী কৰক, কণী কৰক, ব্যৱসায় কৰক। 1 বছৰ পিছত আমি আপোনালোকৰ ঘৰে ঘৰে আহি পৰীক্ষা কৰিম। আমি আপোনালোকক সুধিম যে আপোনালোকে টকাটো ক'ত ব্যৱহাৰ কৰিলে। যিসকল আই মাতৃয়ে এই টকাটোৰ সৎ ব্যৱহাৰ কৰিব, অহা বছৰ তেওঁলোকক আমি 25,000 টকাকৈ তেওঁলোকক আমি আগবঢ়াম। এই 25,000 টকাৰ 12,500 মই বেংকৰ পৰা আনি দিম, 12,500 চৰকাৰৰ পৰা দিম। চৰকাৰৰ টকাটো ঘূৰাই দিব নালাগে, বেংকৰ টকাটো ঘূৰাই দিব লাগিব, কিন্তু সুদ দিব নালাগে। বেংকৰ সুদটো চৰকাৰে দিব, মাত্ৰ মূলটো আপোনালোকে ঘূৰাই দিব। আৰু যিসকলে সুন্দৰভাৱে
এই 25,000 টকাৰ সৎ ব্যৱহাৰ কৰিব তেওঁলোকৰ তৃতীয় বছৰটোত আমি 50,000 টকা কৰি আমি আগবঢ়াম হাঁহে যেনেকে কণী পাৰে এই 10,000 টকায়ো দুবাৰ কণী পাৰিব এবাৰ 25,000 কণী পাৰিব এবাৰ 50,000 টকাৰ কণী পাৰিব কণী পাৰিব লাগে না নাই লাগে যদি কণী পাৰিব লাগে হাতী আমাৰ হাঁহটোক অলপ খাদ্য বস্তু খুৱাব লাগিব আৰু তাৰ অৰ্থটোৱে হ'ল যে এই টকাটোৰ আপোনালোকে সৎ ব্যৱহাৰ কৰিব লাগিব কাকো খুৱাব নালাগে মাত্ৰ নিজে নাখালে হ'ল নিজে ইয়াক ভাল কামত লগালে হ'ল কোনে কোনে ভাল কামত লগাব সবে লগাব আৰু কোনে কোনে মোবাইল কিনিব যোনে মোবাইল কিনিব তাক মই আৰু 2,000 টকা দি দিম যাতে ভাল মোবাইল এটা পায় কোনে কোনে মোবাইল কিনিব পিছফালে কোনবাই মোবাইল কিনিব নেকি নিকিনে কোনে কোনে নিকিনে হাত ডাঙক আচ্ছা ৰঞ্জিত দা মোবাইল দোকানীটো ব্যৱসায় বেয়া হৈ গ'ল এতিয়া মোবাইল দোকানীবিলাকে নকলে হ'ল মামাক অহাবাৰ ভোট নিদিও বুলি সবে আশা কৰি আছে যে আজি উদ্যমিতাৰ টকা হ'ব আই মাতৃসকলে ফেচবুক চাবৰ কাৰণে মোবাইল কিনি ল'ব নিকিনিব দেই কোনেও ঠিক আছে ভাল কৰি টকাটো ব্যৱহাৰ কৰক আমি আপোনালোকক অহা বছৰ আৰু 25,000 টকা তাৰ পিছত আমি আপোনালোকক আৰু 50,000 টকা দিম মই আপোনালোকক জনাবলৈ পাই ভাল পাইছো যে সমগ্ৰ অসমতে এই আঁচনিটোৰ জৰিয়তে প্ৰায় 30 লাখ এগৰাকী দুগৰাকী নহয় 30 লাখ মহিলা উপকৃত হ'ব বিহালীত কিমান পাব একা আজি 23,300 গৰাকী মহিলাই আজি বিহালীত 10,000 কৰি লাভ কৰিব তাৰ মানে 230 কোটি টকা মোৰ ঘৰত আহোঁতে 10,000 লাগে কিন্তু যদি 10,000 আৰু 23,000 পূৰণ কৰি দিয়ে 230 কোটি টকা আজি বিহালী সমষ্টিত আপোনালোকে 230 কোটি টকা লাভ কৰিব আমি সকলোৰে যদি টকাটো হিচাপ কৰোঁ এজনৰ ঘৰত 10,000 আহিব কিন্তু সকলোৱে যোগ বিয়োগ কৰি দিলে 230 কোটি টকা আজি আমাৰ বেংকটোত লেনদেন হ'ব